অষ্টলক্ষ্মীৰ ওপৰত প্ৰকৃতিৰ কুপদৃষ্টি। অসম, মণিপুৰ, ছিকিম, ত্ৰিপুৰা, অৰুণাচল, মেঘালয় সকলো ৰাজ্যতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে প্ৰাকৃতিক দুৰ্যোগে। সোমবাৰে দুপৰীয়া পৰ্যন্ত বৰষুণৰ বাবে সৃষ্টি হোৱা প্ৰাকৃতিক দুৰ্যোগত উত্তৰ পূৰ্বাঞ্চলত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ৩৪। কিন্তু সময়তকৈ আগতেই কিয় এনেদৰে প্ৰচুৰ বৃষ্টিপাত হৈছে অঞ্চলটোত? তাৰ উত্তৰ জলবায়ুৰ পৰিৱৰ্তন। অসমৰ ক্ষেত্ৰত এইবেলি মে' মাহৰ শেষৰ পৰা জুন মাহৰ আৰম্ভণিৰ সময়ৰ বৰষুণে ১৩২ বছৰৰ অভিলেখ ভংগ কৰিছে। তাতে আকৌ এইবেলি দেশত দক্ষিণ পশ্চিম মৌচুমী বায়ুৰ আগতীয়া প্ৰৱেশ। ফলত আগতীয়া বানে ইতিমধ্যেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে অসমত। আৰু প্ৰবল বৰষুণৰ ফলত পানী নিষ্কাশনৰ বাবে মানৱসৃষ্ট নলা নৰ্দমাবোৰ যিদৰে বিধ্বস্ত হৈছে, একেদৰেই প্ৰাকৃতিক জলপ্ৰণালীও সম্পূৰ্ণ ব্যৰ্থ বুলি ক'ব পাৰি। উফন্দি উঠিছে নৈ, বিল, জলাশয়। পানী বাগৰিছে চহৰ, নগৰ, গাঁও ভূঁইৰ মাজলৈ। এয়া মণিপুৰৰ দৃশ্য। দীৰ্ঘ দুবছৰে গোষ্ঠী সংঘৰ্ষজৰ্জৰ ৰাজ্যখনত সংহাৰী ৰূপ লৈছে বানে। ইম্ফল পূব আৰু পশ্চিম জিলাৰ লগতে সেনাপতি আৰু কাংপকপে জিলাত সংকটত জনজীৱন। উদ্ধাৰ আৰু সাহায্য অভিযানত NDRF, SDRFৰ লগতে সেনাও নিয়োগ কৰা হৈছে। দুবছৰৰ গোষ্ঠী সংঘৰ্ষত সাৰপানী যোগান ধৰাৰ অভিযোগ উঠি অহা আৰামবাই টেংগেল নামৰ সংগঠনটোৰ সদস্য আৰু সেনাবাহিনীয়ে হাতত হাত মিলাই ইম্ফল উপত্যকাত চলাইছে উদ্ধাৰ আৰু সাহায্য অভিযান। ৰাজধানী ইম্ফলৰ কেইবাটাও পথৰ ওপৰেৰে পানী বাগৰাত নাৱেই এতিয়া একমাত্ৰ সাৰথি। বিভিন্ন কাৰ্যালয়, প্ৰতিষ্ঠান আৰু বাসগৃহৰ মজিয়া ভেটি বুৰি আছে পানীত। জেঠমহীয়া বানৰ কবলত ত্ৰিপুৰাৰ ৰাজধানী আগৰতলা। ৩ ঘণ্টাত ২০০ মিলিমিটাৰ বৰষুণ হোৱা ত্ৰিপুৰাৰ বিভিন্ন চহৰ, নগৰ পানীৰ তলত। মুখ্যমন্ত্ৰী মানিক চাহাই বুজ লয় পৰিস্থিতিৰ, পৰিদৰ্শন কৰে আশ্ৰয় শিবিৰ। সমতলত এনেদৰে বানৰ বিভীষিকাৰ বিপৰীতে পাৰ্বত্য ৰাজ্যকেইখনত মুষলধাৰ বৰষুণৰ ফলত কোমল হৈ পৰা শিল, মাটি, গছ-গছনি খহি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। মিজোৰামৰ ৰাজধানী আইজলৰ লগতে চাৰ্চিপত পকী ঘৰ তললৈ বহি যোৱাৰ ঘটনা। ছিকিমত মুষলধাৰ বৰষুণৰ ফলত বিপদসীমা অতিক্ৰম কৰা তিষ্টাৰ পানীয়ে খহাইছে কেইবাটাও ৰাজপথ। খবৰ অনুসৰি প্ৰায় ১৫০০ পৰ্যটক এতিয়াও আবদ্ধ হৈ আছে ৰাজ্যখনত। তাৰ মাজতে দেওবাৰে সন্ধিয়া এটা সেনা ছাউনীত পাহাৰ খহি ৩জন জোৱানৰ মৃত্যু হয়। আন ৬জন জোৱান এতিয়াও সন্ধানহীন। এনেদৰেই মুষলধাৰ বৰষুণৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ কেইখন ৰাজ্যতে এতিয়া প্ৰাকৃতিক দুৰ্যোগ।